হয় নমস্কাৰ বাইদেউ প্ৰথমে আপোনাক স্বাগতম জনাইছো দানিছ হয় ক্লাছলৈ হয় বাইদেউ এতিয়া আটাইতকৈ চৰ্চিত এটা প্ৰসংগ হৈছে যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ আৰু হেণ্ডকাফ প্ৰসংগ যিদৰে হয় আচলতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা হ'ল বা দাগী অপৰাধী সজাবলৈ চেষ্টা কৰা হৈছে নেকি ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা কি ক'ব হেণ্ডকাফ নলগালেও তেওঁৰ প্ৰতি আইনী ব্যৱস্থা ল'ব পাৰিলেহেঁতেন কিন্তু কিয় পুলিচে হেণ্ডকাফ লগাই লৈ গৈছে এইটো পুলিচে জানিব কিন্তু তেওঁতো চুৰ ডকাইত বা তেনেকুৱা নহয় গতিকে হেণ্ডকাফ লগোৱাটো সুপ্ৰিম কোৰ্টৰ যেতিয়া গাইডলাইন আছে পুলিচেও মানে গুৰু গোসাঁই নামানাকে মানে কোৰ্টক অৱমাননা কৰাটো উচিত নহয় হয় 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 যিহেতুকে যিটো ঘটনা সংঘটিত হৈছিল BMC পেট্ৰল পাম্পত যিটো ঘটনা সংঘটিত হৈছিল শংকৰজ্যোতি বৰুৱাই ইতিমধ্যে তেখেতৰ ফেচবুকত স্পষ্টীকৰণ দিছিল যে তেখেত প্ৰত্যক্ষভাৱে জড়িত নহয় কিন্তু তাৰ পিছত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল তাত যিগৰাকী যুৱতী আছিল সেই যুৱতীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল যে অসমীয়াসকল ফ্ৰীতে খোৱা অসমীয়াসকল দালাল বুলি মন্তব্য কৰিছিল আপুনি কি ভাবে অসমীয়াসকল ফ্ৰীতে খোৱা বা অসমীয়াসকল দালাল নেকি কি ক'ব নহয় ছাৰ আপোনালোকে ডিব্ৰুগড়ত যিগৰাকী যুৱতীয়ে অসমীয়াসকলক দালাল বুলি কওঁতে এতিয়া যে চবৰে গাত লাগিছে অশোক সিংহল ডাঙৰীয়াই যে গুৰুজনাক লৈ কি কথা কৈছিল আপোনালোকে পাহৰি গ'ল নেকি অশোক সিংহল ডাঙৰীয়াই যে অসমীয়াসকলক লৈ পেলাই কেনেকুৱা কথা কৈছিল আমি অসমীয়া মানুহে পাহৰি গ'লো নেকি গতিকে এইটো এটা গোটেই দিশপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰা হৈছে গোটেই কথাটো আৰু এই কথাবিলাক আজি নহয় মই এটা কথা আপোনাক কৈছো কা আন্দোলনৰ সময়ত আমি যেতিয়া চিনচিয়াৰলি গোটেই বিষয়বিলাক অসম আৰু অসমীয়া জাতি মাটি ভাষা অসমৰ ভৱিষ্যতক লৈ মাত মাতিছিলো বহু নেতা সংগঠনক চৰকাৰে চৰকাৰীকৰণ কৰিছিল আৰু সেইখিনি সময়ত আমাৰ দৃষ্টিগোচৰ হৈছিলে বহু মানুহক বহু নেতা সংগঠনৰ নেতাক একচুৱেলি তেওঁলোকক এটা বিলাসী জীৱন চৰকাৰে দি লৈ পেলাই তেওঁলোকক পক্ষ কৰা হৈছিলে আৰু আমাৰ বিলাকক বহুত মানুহে মিছা সজাবলৈ বাধ্য কৰাইছিলে গতিকে আজি মই শংকৰজ্যোতিক লৈ পেলাই মোৰ ক'বলগীয়া বিশেষ কথা একো নাই যদি কিবা ক্ৰাইম কৰিছে ক্ৰাইম তেতিয়া আইনৰ আওতাত হ'ব কিন্তু মই এটা কথাই ক'ব বিচাৰিছো সকলো দল সংগঠনক যে যেতিয়া এতিয়া অসমীয়াসকল ফ্ৰীতে খোৱা বুলি কৈ পেলাই হিন্দী ভাষীসকলে কটাক্ষ কৰিছে এতিয়া বেছি গা জ্বলি একচুৱেলি লাভ নাই যেতিয়া সময়ত আমি আন্দোলনবিলাক কৰো আন্দোলনবিলাক যেতিয়া কোনোবা হাইজেক কৰি লৈ লয় তেতিয়া তেওঁলোকে যেতিয়া চাইডলাইন হৈ যায় তাৰ বহিঃপ্ৰকাশ এইবিলাক লাহে লাহে হ'ব আজি অসমীয়া ভাষা সংকটত পৰিছে আজি তাৰিখত আপুনি অসমত যে ডিব্ৰুগড়ত এনেকুৱা হৈছে এনেকুৱা কথাটো নহয় আজি শিৱসাগৰতো আপোনাৰ অসমীয়া মানুহক আঁঠু কঢ়োৱা হৈছে ব্যৱসায়ীসকলে আজি ফেঞ্চি বজাৰত মন্ত্ৰীক আপোনাৰ উভতি ধৰিছে কাৰণটো কি যে আমাৰো এটা কথা আমি ক'ব লাগিব মই কাকো সপক্ষ বিপক্ষ কৰি কোৱা নাই আজি তাৰিখত অসমীয়া মানুহে কিন্তু পথাৰ বজাৰ যেতিয়ালৈকে দখল নকৰিব তেতিয়ালৈকে কিন্তু বহিৰাজ্যৰ বনিয়াৰ হাতত অসমীয়া মানুহ লাঞ্ছিত বঞ্চিত হৈয়ে থাকিব লাগিব সেইকাৰণে মই যুৱ প্ৰজন্মক আহ্বান জনাইছো যে ৰাজনীতিৰ সমান্তৰালভাৱে নিজৰ পথাৰ আৰু বজাৰ দখল কৰি নিজৰ যুৱ ভৱিষ্যতক সংস্থাপনৰ দিশে আগবঢ়াই লৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ সময় আহি পৰিছে গতিকে এইখিনি সময়ত আপুনি দিশপুৰৰ পৰাই আপুনি গোটেই কথাবিলাক ল'ব লাগিব অশোক সিংহলক যিদিনাখন আমি এৰি দিলো তাৰপিছত আৰু এতিয়া নদাই ভদাই কোনোবা ব্যৱসায়িকটো আপুনি ধৰি লাভ নাই দিশপুৰতে গোটেই ঘাঁহটো লাগি আছে হয় হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে শংকৰজ্যোতি বৰুৱা কোনো হত্যাকাৰী নহয় শংকৰজ্যোতি বৰুৱাক এনেদৰে হেণ্ডকাফ লগোৱাটো অনৈতিক আপুনি কি ভাবে দৰাচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হেণ্ডকাফ লগাব নালাগে বুলি যিটো সকিয়নি পুলিচক দিছে তাৰ অৰ্থ এইটোৱে হিমন্ত বিশ্ব শৰ্মাক একচুৱেলি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনক পুলিচে অংগুষ্ঠ দেখুৱাইছে কাৰণ পুলিচে এটা গাইডলাইন আছে সুপ্ৰিম কোৰ্টৰ মতে যে হেণ্ডকাফ লগাই দিব নালাগে তাৰ পিছতো যেতিয়া পুলিচে হেণ্ডকাফ লগাইছে মুখ্যমন্ত্ৰী আকৌ পুলিচক ডিক্টেশ্যন দিবলগীয়া হৈছে তাৰ অৰ্থ মুখ্যমন্ত্ৰীক পুলিচে অসম পুলিচে আজি তাৰিখত নামানে গতিকে মুখ্যমন্ত্ৰীয়ে আকৌ নতুনকৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তেওঁলোকক গাইডলাইন দিবলগীয়া হৈছে এটা বিশেষ বিষয় বাইদেউ সামাজিক মাধ্যমত বৰ্তমান সময়ত চৰ্চিত হৈ পৰিছে এগৰাকী কোৰিঅ'গ্ৰাফাৰ আজিৰ পৰা কিছুদিন পূৰ্বে ট্ৰেডিং কেলেংকাৰী গোচৰত তেখেতে কাৰাৰুদ্ধ হৈছিল আজিৰ দিনটো তেখেতে জামিন লাভ কৰিছে কিন্তু এটা বিশেষ বিষয় দৰাচলতে চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত চৰ্চিত সেইটো বিষয় যে সেইগৰাকী যি কোৰিঅ'গ্ৰাফাৰ আছিল তেখেতক পঞ্চতাৰকা হোটেলত ৰাজআতিথ্য দিয়া হৈছিল কিন্তু শংকৰজ্যোতি বৰুৱাৰ সৈতে দৰাচলতে তাৰ বিপৰীত কৰা হৈছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা হৈছে কি ক'ব দৰাচলতে দুমুখীয়া চৰিত্ৰ নেকি ডিব্ৰুগড় আৰক্ষীয়ে দুমুখীয়া চৰিত্ৰ প্ৰকাশ কৰিছে নেকি মই আপোনাক এটা কথাই ক'লো কোনো ক্ৰাইম আপোনাৰ চৰকাৰ বৰ্তমানত ট্ৰেডিঙৰ যিবিলাক ক্ৰাইম চলি আছে এইবিলাক চৰকাৰে নাজানাকে কেতিয়াও চলি থকা নাই
আৰু সমান্তৰালভাৱে মই দুটা কথা ক'ব লাগিব। চৰকাৰৰ দুমুখীয়া কি পুলিচৰ দুমুখীয়া নীতিৰ কথা আপুনি সুধিছে, সেইটোতো আপুনি দেখিছে পুলিচৰো এটা প্ৰটকল থাকে, পুলিচে প্ৰটকল পাহৰি গৈছে। পুলিচৰ চাওক, আজি তাৰিখত থানাত এজন পুলিচে সোধপোছে কৰিব পাৰে, মাৰপিট কৰিব নোৱাৰে, কিন্তু খাকী পোছাক পিন্ধাৰ লগে লগে পুলিচৰ গাত এটা এনেকুৱা উত্তেজিত তেজে ক্ৰিয়া কৰে যাতে তেওঁলোকে গোটেই আইনটো হাতত তুলি লয়। গতিকে এই কথা বিষয়ত বেছি দীঘলীয়া কৰি পেলাই লাভ নাই। মই খালি আপোনাক এটা কথাই ক'ব বিচাৰিছো যে সৰ্বত্ৰে দুৰ্নীতি অবাধে চলিছে আৰু কাৰো ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হৈছে। গতিকে ইয়ে ভৱিষ্যত অসমৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে অশনি সংকেত। গতিকে কোনেও কাৰো নিজৰ দায়িত্ব আৰু নৈতিক দায়িত্বক পাহৰি গৈ আইন হাতত তুলি কোনেও ল'ব নালাগে। হয় বাইদেউ, আপুনি এনেকুৱা কথা বুজাবলৈ বিচাৰিছে নেকি যে বৰ্তমান সময়ছোৱাত খাকী পোছাক পৰিধান কৰাৰ পিছতে আৰক্ষীয়ে নিজৰ নৈতিক দায়িত্ব পাহৰি যায়? ডেফিনেটলি আমি বহু সময়ত দেখিছো পুলিচৰ চাওক, আজি এখন থানাত গ'লে পুলিচে একচুৱেলি থানাত মাৰপিট কৰাৰ অধিকাৰটো পুলিচৰ হাতত নাই, কিন্তু পুলিচে যিটো আপোনাৰ এক্সেপ্ট সন্ত্ৰাসবাদীৰ ক্ষেত্ৰৰ বাহিৰে বাকী পুলিচেতো আজি তাৰিখত 3rd ডিগ্ৰী যিটো এপ্লাই কৰিব লাগে পুলিচে কৰিয়ে আছে। মই বিনম্ৰতাৰে পুলিচক কৈছো যে পুলিচে আইন হাতত তুলি ল'ব নালাগে। পুলিচৰ যিটো মেনুৱেল হিচাপত তেওঁলোকৰ যিটো আইন আছে, সেই আইন মতেহে তেওঁলোকে একচুৱেলি কাৰবাৰবিলাক কৰিব লাগে। যিটো আজি শংকৰজ্যোতি লগত কৰা হ'ল, হেণ্ডকাপ লৈ টানি আজুৰি তেওঁক নিয়া হ'ল, এইটো পুলিচৰ মেনুৱেলৰ ভিতৰত পৰে নে নপৰে, সুপ্ৰিম কোৰ্টৰ গাইডলাইন কিয় ভায়লেট কৰা হ'ল, এই কথাটো পুলিচটো আইন ইমপ্লিমেণ্টাৰ ন। গতিকে পুলিচে যদি আইনটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত যদি আইন অমান্য কৰে, তেতিয়াহ'লে মানুহে ভৰসা কাক কৰিব, ই এক বৃহৎ প্ৰশ্ন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।